জুবিনদাৰ কাৰণে আমাৰ সৰিয়তুলি দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা পুনৰ এবাৰ শ্ৰদ্ধাঞ্জলি। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। মানে এতিয়া গৈ আছোঁ মই মন্দিৰলৈ, যিহেতুকে কাইলৈৰ পৰা পূজা ষ্টাৰ্ট হ'ব। আৰু মূৰ্তি বাৰু কালিয়ে আনিলে আমাৰ ইয়াত। এতিয়া কাইলৈৰ পৰা যিহেতু পূজা, আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ ইয়াত। আৰু এতিয়া আমাৰ এফালে দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা পুনৰ এবাৰ আমাৰ জুবিন দালৈ শ্ৰদ্ধাঞ্জলি। সঁচাকৈ ন, এতিয়াও কথাটো কিবা মিছা যেনে লাগি আছে। মানে আমি অসমবাসীৰ কাৰণে এটা বিশ্বাস কৰিব নোৱাৰা কথা আছিলে। কি জুবিন দাৰ কাৰণে আমাৰ সকলো ৰাইজৰ পৰা এটা কথা শুনক। এয়া আছিলে আমাৰ গাঁও অথবা আমাৰ সৰিয়তুলি দুৰ্গা পূজা উদযাপন কমিটিৰ তৰফৰ পৰা তেখেতলৈ শ্ৰদ্ধাঞ্জলি, আৰু এয়া তেখেতৰ এটি গীত। কি এয়াই আছিলে তেখেতৰ কাৰণে আমাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি। শেষত এটাই কথা কওঁ, জয় জুবিন দা।